হৈছে ঠিক আছে এতিয়া চোৱাচোন এইটো অংক কিতাপত কৰিছো না কিতাপৰ ত্ৰিকোণমিতিৰ যিমানখিনি আছে এইটো অংক কৰিছো জানো তে ফাইনালত দি দিছে না নাই দিছে তে যদি এনেকে আমি নকৰা কুৱেশ্যন বিলাক যদি ফাইনালত দিয়ে দিলে কেনেকে কৰিম এটোতো যোৱাবাৰো কৰোৱা নাছিলো যে এনেকুৱা টাইপৰ আহিব যে একটা দুটা ইফাল ইফাল আহিব না নাই বেছি অংক দুই এটা তে হেবিলাক কেনেকে সলভ কৰিবা চোৱা ইয়াত আমাক লাগে কি x + 1/x এই তলৰ ইয়াৰ কোনটো হ'ব চাও ফাৰ্ষ্টত ইয়াত কি আছে আমাৰ sec a আৰু কিমান আছে +10 a = কিমান 1/x হয় না নহয় তে ওয়েট তে এটো যদি আছে আমি এক সেকক কেনেকে লিখিব পাৰো 1/cos a লিখিব পাৰো না নাই আৰু এই 10 কেনেকে লিখিব পাৰো sin a বাই কিমান cos a লিখিব পাৰো এটো পাৰো না নাই পাৰো তে চোৱা এতিয়া ইয়াত আমাক ফাৰ্ষ্টত কি দিছে x হয় পিছত কি দিছে 1/x তে 1/x মানে এটো হয় না নহয় আকৌ কি অকল x সো অকল x টো ইয়াৰ পৰা আমি কেনেকে আনিব পাৰো হ'ব চোৱাচোন ইয়াত কিমান দিয়া আছে sec a + 10 a = 1/x হৈছে ইয়াক যদি বজ্ৰ পূৰণ কৰো বজ্ৰ পূৰণ কৰিলে আমি কি আহিব x sec a + কিমান 10 a = কিমান 1 প্ৰবলেম আছে বুজি পাইছা না এটো এতিয়া আমাৰ অকল লাগে কিমান x তে x থাকিলে এটো 1/sec a + কিমান 10 a লিখিব পাৰো পাৰো না নাই তে 1/x ৰ বদলি কি লিখিম sec a + 10 a অকল x ৰ বদলি কি লিখিম 1/sec a + 10 a হৈছে কথাটো বুজি পাইছা এতিয়া চোৱাচোন ইয়াত এটো এখিনিত নাটিব ইয়াত ধৰো ফাৰ্ষ্টত কিমান প্ৰশ্নত কি দিছে x লিখিলো x পিছত কি লাগে 1/x তে x ৰ বদলি আমি এটো লিখিব পাৰো পাৰিম না নাই কি আছে 1/sec a + 10 a কি আছে মাজত প্লাস 1/x এই 1/x ৰ বদলি কি লিখি দিব এটো লিখিব পাৰিম পাৰিম না নাই কি আছে তোমাৰ sec a + কিমান 10 এতিয়া চোৱা ইয়াত 1 এই secৰ বদলি কি লিখিম 1/cos a 1/cos a + 10 ৰ বদলি sin a বাই কিমান cos a হৈছে এই প্লাস ইয়াত আকৌ কি 1/cos a + কিমান ইয়াত sin a বাই কিমান cos a প্ৰবলেম ইয়ালৈকে নাই নহয় এতিয়া প্ৰবলেম ক্ৰিয়েট হ'ব হয় না এইখিনি তো প্ৰশ্ন দিয়াখিনি লিখিলো হিয়তৰ বাছে বাছে সো এতিয়া প্ৰবলেম কোড ক্ৰিয়েট হয় ইয়াত 1/, ইয়াত লহাগু আমি cos a লব পাৰিম ইয়াত লহাগু কি ললিলো cos a কি থাকিব 1 প্লাস হৈছে বুজি পাইছা ইয়াত প্ৰবলেম কি হল cos a লহাগু ললো cos a ক্যান্সেল 1 থাকিল cos a ক্যান্সেল sin থাকিল এইটো আৰু কি ইমান অংক কৰাৰ পিছত যদি এটো হ্যাং মাৰি দিয়া প্ৰবলেম এ কি কৰিম আৰু চোৱা প্লাস সেম ইয়াত কি হ'ব cos a লহাগু ইয়াত বুজি ল যদি ইয়াত বুজি পোৱা নাই cos a কি যাব 1 গৈ আপৰ পূৰণ হ'ব 1 প্লাস আছে প্লাস দিলো cos a খতম কি ওপৰত কি থাকিল sin হৈছে তো এতিয়া তো দুখ দৰত নাই আছে এতিয়া চোৱা এইখিনি উল্টাও এটো তলত আছে যদি উল্টাই দিও কি আহিব cos a 1 + sin a আহি যাব আহিব না নাই প্লাস এটো ৰাখিটো 1 + sin a বাই cos a হৈছে এতিয়া চোৱা ইয়াত লহাগু 1 + sin a আৰু কিমান cos a আহিব না নাই ওপৰত লিখিম হ্যাঁ ওপৰত লিখি দিও এইফালে সাইডত লিখি দিও হ্যাঁ এটো সাইডত লিখি দিও চোৱা
কি আহিব লহাগু 1 প্লাছ সাইনে আৰু কিমান কছে এতিয়া চোৱা 1 প্লাছ সাইনে কেনসেল যাব থাকিব কি কছে ইয়াত কছে থাকিব এই কছে আৰু কছে পূৰণ হলে কি হৈ যাব কছ স্কয়াৰে হ'ব না নাই প্লাস এতিয়া কি যাব এই কছে কছে কেনসেল যাব কি থাকিব 1 প্লাছ সাইনে তে 1 প্লাছ সাইনে যদি থাকে 1 প্লাছ সাইনে আৰু ওপৰত আৰু এটা 1 প্লাছ সাইনে পূৰণ হৈ যাব না নাই তে দুটা সাইনে এটো পূৰণ হলে কি হ'ব স্কয়াৰ এতিয়া চোৱা টুইষ্ট মোৰ বাবুহত হয়নে নহয় cos স্কয়ার ডাইরেক্ট লিখি আছো অঙ্ক কিন্তু লম্বা হৈ আছে হল এক মার্কৰ কাৰণে কিমানখিনি আমাক মানে কষ্ট কৰাই আছে চোৱা a প্লাস b হোল স্কয়ার হয় এটো তে কি হ'ব 1 স্কয়ার মানে 1 প্লাস 2ab কিমান 2 সাইনে হৈ যাব না নাই 2 সাইনে প্লাস কিমান সাইন স্কয়ার a হৈছে আৰু তলত কিমান 1 প্লাস সাইন a ইনটু cos a ইকুয়াল টু সোয়াসুন cos স্কয়ার এ sin স্কয়ার এ দুটা মিলাই 1 লিখিব পাৰিম না নাই পাৰিম তে 1 প্লাস এফালে এটা 1 আছে প্লাস কিমান 2 sin a থাকিল ইয়াত কিমান আছে 1 প্লাস sin a ইনটু কিমান cos a ইয়াত 2 হৈ যাব তে 2 প্লাস 2 sin a হয় ইকুয়াল ডিভাইড বাই 1 প্লাস sin a ইনটু কিমান cos a দুই লহাগু লব পাৰি আমি হেৰ কমন লব পাৰিম এতিয়া ক'ত জায়গা আছে ক'ত জায়গাই নাই হ্যাঁ চোৱা ইয়াত আমি 2 এটা কমন লব পাৰিম না নাই যদি 2 কমন ল কি আহিব 1 প্লাস কিমান sin a আৰু তলত কিমান আছে 1 প্লাস sin a কিমান আছে cos a এতিয়া চোৱা 1 প্লাস sin a 1 প্লাস sin a টো ক্যান্সেল কৰি দিব পাৰো তে ওপৰত অকল কি থাকিল 2 তলত কি থাকিছে cos a 2 টো সাইডত ৰাখো আৰু কিমান 1 বাই cos a তে 1 বাই cos এর বদলি কি লিখিব পাৰো sec a লিখিব নোৱাৰো পাৰো না নাই তে ইয়াত অপশন কোনটো হ'ব 2 sec বুজি পাইছা জলদি কৰা কিমান sin থিটা প্লাস cos থিটা ইকুয়াল টু কিমান √3 হয় না নহয় তে আমাক লাগে কি অপশন কেটা কোৱা ইয়া কিমান দিছে sin থিটা ইনটু cos থিটা না ইকুয়াল cos থিটা পিছত বি নম্বৰ sin থিটা cos থিটা ইকুয়াল 1 পিছত বি sin থিটা tan থিটা ইকুয়াল 1 ডি sin থিটা cot থিটা ইকুয়াল টু 1 আনো নহয় এফালে মনোযোগ কই এফালে চাইলো আগতে পিছত কি লিখিব লাগে লিখিবা 1 মিনিট খালি হ'ব চোৱা কি দিয়া আছে হ্যাঁ ওইটো সি আরে এটু কিবা ভুল জানো না নহয় খালি কোয়েশ্চনটো ভুল লিখিলে হল চোৱা এক্সপ্লেনেশনটো একবাৰ চাই লোৱা ওই চা কি কৰিব আছে কৰ কিমান আছে sin থিটা প্লাস cos থিটা ইকুয়াল টু কিমান √3 হৈছে চোৱাচোন sin থিটা প্লাস cos থিটা হোল স্কয়ার করো এফালে কিমান স্কয়ার করো কি কৰিছো দুইফালে বর্গ কৰি এতিয়া ইয়াত কি হ'ব sin স্কয়ার থিটা প্লাস কিমান cos স্কয়ার থিটা প্লাস 2 sin থিটা ইনটু cos থিটা হ'ব না নাই a প্লাস b হোল স্কয়ার হৈছে a প্লাস b হোল স্কয়ার a স্কয়ার প্লাস b স্কয়ার প্লাস 2ab হয় না নহয় ইকুয়াল টু ইয়াত কিমান হ'ব 3 হ'ব না নাই হ'ব চোৱাচোন এতিয়া এটোৰ বদলি কিমান লিখিব পাৰো এ পুৰাটোৰ বদলি 1 পাৰো না নাই প্লাস কিমান আছে 2 sin থিটা ইনটু cos থিটা ইকুয়াল টু কিমান 3 তে 2 sin থিটা ইনটু cos থিটা
3 - 1 এইটো এফালে লৈ গ'লো কি থাকিল 2 sin থিটা ইনটু cos থিটা ইকুয়াল টু ইয়াত কিমান হ'ব 2 এই 2 এৰে এটো কাটি দিব পাৰো একবাৰ প্ৰবলেম আছে এতিয়া কি থাকিল sin থিটা ইনটু cos থিটা ইকুয়াল টু কিমান 1 কোনটো আছে এনেকুৱা অপচন বি নম্বৰ অপচন বুজি পাইছা বুজি পালে কি লাইক জলদি এটা লাইক কৰি দিয়া চোৱা তলৰ কোনকেইটা পৰিমেয় সংখ্যাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি আছে একদম মোস্ট ইম্পৰ্টেন্ট টাইপ বুজি পাইছা এনেকুৱা টাইপৰে এমসিকিউ কিন্তু বহুত পাবা কেইটা অংক দিছে তিনটা অংক এটাতে হয় না নহয় চাৰিটা অংক এটা এমসিকিউতে একদম মোস্ট ইম্পৰ্টেন্ট আৰু পৰীক্ষাত এনেকুৱা বিলাক প্ৰশ্ন পাবাই আগতে এটা কৰিছিলো 2022 ৰ আগত এটা আহিছিল এতিয়াৰ পৰা এনেকুৱা চাৰিটা আহিব ধৰিছে হ'ব ঠিক আছে চোৱা দশমিক বিস্তৃতিৰ পৰিসমাপ্ত হ'বলৈ হলে তলত কিউৰ মৌলিক উৎপাদকীকৰণত কিমান থাকিব লাগে 2 আৰু 5 এই এটক যদি ভাঙো আমি তলত অকল কি পাম 2 এই 125 ভাঙিলে কি পাম তলত 5 পাম আৰু এটো কিমান আছে 2 আৰু 5 আছে এটোত কি আছে 3 আমি বাকি বিলাক চাব লাগিব এটাই চাইল আমাৰ ব্ৰেনত স্ট্ৰাইক কৰিল কি 3 আছে 4 নম্বৰটো নহবই তো 4 নম্বৰ যোনটো কেটা অপচনত আছে বাদ 4 নম্বৰ এটো অপচনত আছে বাদ এটো অপচনত আছে বাদ এটোত আছে বাদ আৰু বাকিখিনি কৰি চাব লাগিব চাবই নালাগে কাৰণ দেখিলো 3 আছে ই জিন্দেগীত নহব কাটা কাটি গলে বেলেগ কথা আছিলে 3 আছে জিন্দেগীত নহব 4 যত পাম দুশ্মন বুজি পাইছা কথাটো 4 যত পাম আমি গুটে কেটা দুশ্মন আৰু হেকেটা চাব নালাগে 4 আছে ক্যান্সেল 4 আছে ক্যান্সেল আৰু হেকেটা তো নুসুৱাকে আনসার গম পাই গলো পাইছা তে এনেকুৱা কিছুমান ইন্টেলিজেন্স খটাব লাগিব ব্ৰেনত হ'ব লিখি লোৱা জলদি যিকোনো মৌলিক সংখ্যা p আৰু qৰ বাবে p স্কয়াৰ আৰু q স্কয়াৰ হল মৌলিক সংখ্যা যৌগিক সংখ্যা সহমৌলিক সংখ্যা এতিয়া অপচনখিনি আমি চাম হ'ব ঠিক আছে চোৱা ইয়াত তোমাৰ যিকোনো মৌলিক সংখ্যাৰ কথা কৈছে যিকোনো মৌলিক সংখ্যা আৰু p আৰু qৰ ক্ষেত্ৰত দুটা মৌলিক সংখ্যা কোৱা মোক এটা লিখো 2 হয় আৰু এটা কি 3 লিখো মৌলিক সংখ্যা হয় না নহয় তে মৌলিক সংখ্যা এটা p আৰু q p ধৰিলো এটো q এটো কি কৰিছে p স্কয়াৰ আৰু q স্কয়াৰ ইয়াক যদি স্কয়াৰ কৰো আমি কিমান পাম 4 ইয়াক যদি স্কয়াৰ কৰো আমি কিমান পাও 9 পাম এতিয়া চোৱা এই দুটা সংখ্যা কি সংখ্যা এটো যৌগিক সংখ্যা হৈছে না হৈছে যৌগিক সংখ্যা এটো যৌগিক সংখ্যা হৈছে না এটো কি যৌগিক সংখ্যা পিছত এটা পাই গলো আমি কি যৌগিক সংখ্যা তে y কত আছে অকল y আৰু z তেন অকল y থকা অপচন নাই তেনহলে আমি আৰু এটা চিন্তা কৰিব লাগিব কি আৰু এটা আছে মৌলিক সংখ্যাটো নহয় মৌলিক সংখ্যা হৈছে জানো মৌলিক সংখ্যা নহয় তেনহলে অপচন এটো তো ক্যান্সেল হৈ যাব চাও এতিয়া 4 আৰু 9 তোমাৰ যৌগিক সহমৌলিক হয় না নহয় 4 ত কি লিখিব পাৰো 2 * 2 * 1 পাৰো না নাই 9 ত কি লিখিব পাৰো 3 * 3 কিমান 1 তে আমাৰ সহমৌলিক হ'ব হলে সাধাৰণ কি কমনত কি থাকিব লাগিব 1 থাকিব লাগিব তেনহলে কমনত কিমান আছে দুইটাত 1 আছে যদি কমন 1 আছে তেনহলে আমি কি ক'ব পাৰো সহমৌলিক ক'ব পাৰো তেনহলে অপচন কোনটো শুদ্ধ হৈছে যৌগিক সংখ্যা আৰু কি সংখ্যা তোমাৰ সহমৌলিক সংখ্যা কত আছে তোমাৰ y আৰু z কত আছে তে y আৰু z এটো অপচন কি হৈ যাব এটো শুদ্ধ হ'ব ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়াতো আকৌ আদৰ বাঢ়িব হয় নহয় তই নকো হ'ব চোৱা আজি আমি 2025ত আহা ফাইনালৰ হাফ ইয়াৰলি সিলেবাসৰ পৰা যিমানখিনি এমসিকিউ আছিল সেইখিনি কৰিম হয়তো আজি শেষ নহব ঠিক আছে 2-3 দিন যিমান দিনেই লাগে আমি আগতে যোৱাবাৰত এইবাৰত আহা
কুৱেশ্যনবিলাক ছল্ভ কৰি পেলাই পিছত এটা এটা চেপ্টাৰৰ লাহে লাহে কৰি যাম হ'ব এইফালে হাফ ইয়াৰলি আহিলেই তে MCQ লাগিবনে নাই অকল কি কৰা হ'ল খালি মেইন বুক থিয়ৰিখিনি কৰা হ'ল সেইবিলাক এতিয়াতো MCQ তো যোনে যোনে ভাবি আছা যে সেইখিনি কিতাপৰ অংকখিনি কৰি পেলাই MCQ কৰি পেলাম তেনেহ'লে এইবাৰ ফাইনেলৰ কুৱেশ্যনখিনি চোৱা ঠিক আছে একবাৰ ফাৰ্ষ্টত মই যেতিয়া লিখি থাকিম কুৱেশ্যনখিনি লিখি থাকা হ'ব ঠিক আছে ফাৰ্ষ্টত লিখা আগতে ফাৰ্ষ্ট মই কি চেপ্টাৰ ত্ৰিগোণমিতি চেপ্টাৰটো আৰম্ভ কৰোঁ হ'ব ত্ৰিগোণমিতিত কি আহিছিলে চোৱা কুৱেশ্যন নম্বৰ cot 25 ডিগ্ৰী cot 35 cot 45 cot 55 cot 60 অলপ ভালকৈ চাই দিবা কুৱেশ্যনটো ঠিক লিখিছোঁ নে নাই হ'ব খালি বোৰ্ডত ভালকৈ চাবা কুৱেশ্যনটো ঠিক লিখিছোঁ নে নাই তে অপশ্যনত আছে কি ৰে 1/√3 মেধি পিছত ক 1/√3 পিছত বি নম্বৰত √3 চি নম্বৰত কি আছে 2√3 আৰু ডি নম্বৰত কিমান আছে 1 কিবা আইডিয়া আহেনে মাথাত আহেনে যে ত্ৰিগোণমিতি ইমান গাল অংক কৰিলোঁ কৰাৰ পিছত এইটো টাইপৰ অংকটো আমি কৰা নাই কৰিছোঁ নেকি এইটো টাইপ কৰিছোঁ অলপ লাখ পাক হা মনত আছে কৰিছোঁ কিন্তু এইটো অংকই কৰিছোঁ ন কিতাপত কৰিছোঁ জানো হয়নে নহয় যেন চাই লাগিছে যেন পাৰিম হয়নে নহয় মই কৰি দিয়াৰ পিছতো আৰু লাগিব যে পাৰোঁতো কিন্তু একবাৰ ট্ৰাই মাৰি চোৱাচোন চোৱা নালাগে এতিয়া আমি ইয়াত কি চাব লাগিব চোৱাচোন cot 25 cot কিমান 35 cot 45 cot 55 আৰু cot 65 এইটো 6 লিখি দিছোঁ cot এতিয়া চোৱা যদি ট্ৰিক্স লাগে ট্ৰিক্সত চোৱাচোন ইয়াত cot 25 আছে ইয়াত কিমান cot 65 এই দুটা মিলালেইতো 90 হৈ যাব না নাই cot কিমান 35 cot 55 এই দুটা মিলালে 90 হৈ যাব আমি কাটিব পাৰিম কৰবাত নহয় কৰবাত তে মাজত কি থাকিব অকল cot 45 মানে কিমান আছিলে হা 1045 1 1045 1 আছিলে cot 45 কিমান 1 তে ইয়াত যদি আৰু এক্সপ্লেনেশ্যন লাগে বা 2 মাৰ্কৰ কাৰণে আহি গ'ল কি কৰিব লাগিব তেতিয়া চোৱা ইয়াত আমি cot 90 ডিগ্ৰী 90 মাইনাছ কিমান লিখিব কিমান লিখিলে 425 আহিব 65 হয় আকৌ ইয়াত cot 90 ডিগ্ৰী মাইনাছ কিমান কৰিলে 35 আহিব 55 ইয়াত cot 45 টো ৰাখি থৈ দিওঁ কাৰণ এইটোৰ লগত মিলাবলৈ নাই একো 90 মিলাবলৈ হয়নে ইয়াত আকৌ কি লিখি দিওঁ cot 55 cot 65 হৈছে এতিয়া চোৱা ইয়াত এইটো কৰিলে cot 90 ডিগ্ৰী মাইনাছ থিটা কি আছিলে cot 90 ডিগ্ৰী মাইনাছ থিটা tan থিটা নাছিল হয়নে নহয় পাহৰিলা cot 90 ডিগ্ৰী মাইনাছ থিটা মানে tan থিটা আছিলে হয়নে নহয় ইয়াত কি লিখি দিব পাৰিম আমি tan 65 হয় ইয়াত কি লিখি দিব পাৰিম আমি tan 55 আৰু ইয়াত কিমান আছে cot 55 cot 55 আৰু cot কিমান 65 হৈছে এতিয়া চোৱাচোন এই 10 ক গৈ এনেকৈ এটা লিখিব পাৰোঁ 1/cot 65 ইনটু 1/cot কিমান 55 আৰু কিমান ইয়াত কিমান আছে cot 45 cot 55 আৰু cot কিমান 65 এতিয়া চোৱাচোন এইটো কেনসেল এইটো কেনসেল থাকিছে কি cot 45 এতিয়া cot 45 ৰ ভ্যালু কি আছিল তে ইমানখিনি নকৰি পেলাই মই যোনটো ট্ৰিক্স কলো মানে এই সূত্ৰবিলাকৰ লগত লিংক কৰিব পাৰিব লাগিব হয় cot 25 ইয়াত cot এইটোৰ লগত মিলালে 90 হ'ব কৰবাত নহয় কৰবাত কেনসেল যাব কৈছিলো কেনসেল গৈছে না নাই হা তে অকল কি থাকিছে cot 45 ভ্যালু মানে 1 তে অপচন নম্বৰ কোনটো ডি হৈছে